উশাহে উশাহে সপোন ভাল পোৱা তেজে তেজে উমাল উমাল ভাল লগা টানতে চলিবলগীয়া হয়। বিশেষকৈ মাকটো কষ্ট দিব নোৱাৰোঁ বস্তু এটা বিচাৰি। বেয়াটোতো লাগিবই, কাৰণ ইমানখিনি কষ্ট কৰিছে আমাৰ দেউতা নাই। তেনেকৈ চলোঁ আৰু। তেওঁ বাইক লাগে বা মোবাইল লাগে বুলি কৈ ঘৰৰ পৰা নাইকিয়া হয় বা ৩-৪ দিন ভাত পানী নোখোৱাকৈ এনেকৈ থাকিব নালাগে কেতিয়াও। মই বহুতক দেখিছোঁ, সেইকাৰণে কৈছোঁ মানে কথাটো। আজি ৰয়েল কে কালচাৰেলৰ মা অনুষ্ঠানৰ অন্য এটা খণ্ডত আমাৰ লগত আছে আজি যন্ত্ৰ খোল তাল নেগেৰা ন, তেনেকৈ এইবিলাক বজাই ভাল পায়। পৰাই শুনো আমি তেওঁ কি কি কৰি ভাল পায় আৰু তেওঁৰ পৰিচয়টো। হয়, নমস্কাৰ। মই লখিমপুৰ নাৰায়ণপুৰ, মোৰ নামটো নৱজ্যোতি বৰা। পোনপ্ৰথমে মই ৰয়েল কে কালচাৰেলৰ মা অনুষ্ঠানৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। মই বিশেষকৈ আজি প্ৰস্তুত নহয়, মই ওলাই আহিছিলোঁ এফালে, তাৰপিছতে মোৰ ভাইটি এজনে মাতিলে, জ্যোতিষমান, সি ইয়াতে থাকে। তাৰপিছত বিশেষকৈ প্ৰস্তুত নহয়, তথাপিতো আহিছোঁ। মই বিশেষকৈ মিউজিক বজাই ভাল পাওঁ। খোল বজাওঁ, গীটাৰ বজাওঁ, ঢোল বজাওঁ, নেগেৰা বজাওঁ, কেচিঅ' বজাওঁ, এনেকুৱাই আৰু। বহুতকেইটা গুণ আছে তোমাৰ। লগতে কিবা গীতো গোৱা হ'বলা? গীত এটা দুটা গাওঁ, তেনেকৈ মই মানে বিশেষকৈ গীত মানে মই ক্লাছ লোৱা নহয়। হয়, এনেকৈ লোকৰ লগত গৈ পেলাই যেনেকৈ শিকে মানে, আৰু ইউটিউব এনেকৈ ধৰি লওক এটা দুটা গাওঁ। ইউটিউব চেনেলো আছে নেকি তোমাৰ? মোৰ ইউটিউব চেনেল নাই। নহয়, ইউটিউব বুলি ক'লা যে মই সেইকাৰণে সুধিলোঁ। হয়, ইউটিউবৰ পৰা শুনো মই যিখিনি, ইউটিউবৰ পৰা শুনি পেলাই আয়ত্ব কৰোঁ। বাকী তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা আছে আৰু বা আছে। বা গুৱাহাটীত থাকে, মা আৰু মই ঘৰত থাকোঁ। মা তুমি অকলে? এতিয়া মা মানে অকলে আছে আৰু তুমি? মা অকলে আছে। চিন্তা কৰে চাগে মায়ে? চিন্তা কৰে বাৰু, ফোন কৰি আছোঁ। ঠিকে আছে, যেতিয়া আমাৰ অনুষ্ঠানটো হৈ গ'ল মা, তো সেইকাৰণে মাৰ কথা ওলাইছে যেতিয়া পোনপ্ৰথমে আমি মাৰ কথাই শুনো। তো মাৰ লগত তোমাৰ কেনেকুৱা সম্পৰ্ক? মায়ে তোমাক মানে কিমান ভাল পায় বা তুমি মাক কিমান মৰম কৰা? মোৰ একচুৱেলি ক'ব গ'লে মোৰ দেউতা নাই। হয়, দেউতা নাই কাৰণ মায়ে চাবলগীয়া হৈছে। হয়, মায়ে বহুত মৰমেই কৰে। হয়, আৰু চলি আছোঁ আৰু তেনেকৈ। মায়ে চাগে বহুত কষ্টত দুখত তোমাক ডাঙৰ কৰিছে। কষ্টটো কৰিবই লাগিব, কষ্ট কৰিয়ে ডাঙৰ দীঘল কৰিছে আমাক। এনেই মায়ে কি কৰে? মায়ে তেনেকৈ কোনো চাকৰি নকৰে। ধৰি লওক এই গোটৰ পৰা পইচা লয়, সুতলৈ দিয়ে, তেনেকেই যিখিনি টকা পাওঁ মানে তেনেকেই চলোঁ আমি। আজিকালি আকৌ বহুত কিছুমান মানুহ আছে, তুমি সুতলৈ পইচা দিয়ে বুলি কৈছা যে সেইকাৰণে কৈছোঁ। বহুতে তেনেকৈ মানে বুদ্ধি কৰি পইচা লৈ পেলাই আকৌ দিব মন নকৰে। হয়, কথাটো হয়, আমাৰ লগতে হৈ আছে তেনেকুৱা বৰ্তমান। তেনেকুৱা হৈ আছে ন? হয়। সেইখিনি মানে বহুত কষ্ট পাবলগীয়া হয় ন? হয়। তো মা দুখটো তেখেতে বুজি নাপায়, মায়ে যে কিমান কষ্ট কৰি তেনেকৈ চলাবলগীয়া হৈছে। হয়। তেওঁ মানে কি পইচাটো লৈ আকৌ দিবলৈ মন নকৰে কিন্তু। হয়, দিবলৈ মন নকৰে, তেনেকুৱা খুজিবলৈ গ'লে আকৌ বেয়া পাবলগীয়া হয়। হয়। তেখেতৰ লগত ৰিলেশ্যনে বেয়া হৈ যায়, এনেকুৱা হৈ যায়, বেয়া হৈ যায়। তেনেকুৱা হৈছে চাগে? হৈ আছে, বৰ্তমান হৈ আছে তেনেকুৱা। কিমানজনক দিয়া আছে চাগে? পইচাটো তেনেকৈ কেইবাজনকো দিয়া আছে, কিন্তু 3জন মানে এনেকুৱা কৰি আছে, মানে ঘূৰাই দিয়া নাই। এজনটো গায়ব হৈ দিলে। হয়, অসমতে নাই কিজানি তেখেত। তেনেকুৱা হৈ গ'ল নেকি? কিন্তু তেখেতলোকে নিদিলেওতো গোটৰ পৰা লোৱা মায়েতো গোটক দিবই লাগিব। সেই পইচাটো দিবৰ কাৰণে মায়ে আকৌ পইচাটো কেনেকৈ কালেক্ট কৰে? কিবা এটা কৰ্ম কৰি পেলাই বা কিবা এটা কাম কৰি ক'ৰবাৰ পৰা পইচাটো গোটাই পেলাই হ'লেও দিব লাগিব। হয়। কেনেকৈ দিয়ে? কেনেকৈ মানে ঘৰতে ধৰি লওক খেতি বাতি আছে, মানে খেতি বাতি মানে তেনেকৈ বিশেষ খেতি বাতি নাই, শাক পাচলি খেতি বাতি আছে। তাৰপিছতে পোহনীয়া জীৱ জন্তু এইবিলাক আছে, তেনেকেই চলোঁ আৰু। হয়। তোমাৰ মাক লৈ মানে কেতিয়াবা দুখ লাগে নাই? মায়ে যে ইমান কষ্ট কৰি মোক পঢ়াইছে বা ইমান ডাঙৰ কৰিলে বা যি বিচাৰিছা মায়ে তোমাক কষ্ট কৰি হ'লেও আনি দিছে, সেইটো লৈ পেলাই তুমি কি ক'বা? সেইটো লৈ পেলাই আমি মানে অলপ টানতে চলিবলগীয়া হয়। বিশেষকৈ মাকটো কষ্ট দিব নোৱাৰোঁ বস্তু এটা বিচাৰি। বেয়াটোতো লাগিবই, কাৰণ ইমানখিনি কষ্ট কৰিছে আমাৰ দেউতা নাই। তেনেকৈ চলোঁ আৰু। সেই দুখটো মানে চবেই বুজি নাপায় মানে। হয়, আজিকালি বহুত ল'ৰা ছোৱালীয়ে বুজি নাপায়। মা দেউতাই কেনেকৈ কষ্ট কৰি ল'ৰাটোক মানে বা ছোৱালীজনীক বিচৰা মতে বস্তু এটা দিছে, সেই কথাটো মানে আজিকালি ল'ৰা ছোৱালীয়ে বুজি নাপায়। আজিকালি ল'ৰা ছোৱালী কিছুমান আছে, দে বুলিলে দিবই লাগিব, মা দেউতাই কেনেকৈ দিছে কথা নাই। হয়, কথাটো হয়। তুমি কেতিয়াবা জোৰ কৰিছা নি? দে মা মোক এইটো বস্তু লাগিব, তুমি দিবই লাগিব, কেনেকৈ দিয়া মই নাজানো? মই তেনেকুৱা ক্ষেত্ৰত জোৰ কৰি পোৱা নাই। মই বহুতক দেখিছোঁ কৰা, ধৰি লওক বাইক লাগে মোবাইল লাগে বুলি এনেকৈ ঘৰত ধৰি লওক 3-4 দিন ভাত নোখোৱাকৈ থাকে, কিছুমান আছে মানে মই দেখিছোঁ। তাৰপিছত মই সেইটো লিষ্টৰ নহয় বাৰু, নিজকে মই সেইটো মানে গৌৰৱ কৰোঁ, মই সেইটো লিষ্টৰ নহয়। আজিলৈকে মই তেনেকৈ ঘৰত জোৰ দি পোৱা নাই এইটো লাগে সেইটো লাগে বুলি। যিটো দিছে লৈছোঁ, আৰু নিজে কষ্ট কৰি হ'লেও কিবা এটা লৈছোঁ মানে, আৰু ঘৰত মই তেনেকৈ কেতিয়াও প্ৰেছাৰ নিদিওঁ।
তুমি একচুৱেলি মানে সৰুৰ পৰা কষ্টখিনি দেখি আহিছা, বুজি পাইছা যে সেইকাৰণে তুমি বিচৰা নাই। হয়। যোনখিনিয়ে মানে সেই কষ্টটো দেখা নাই মা দেউতা ভাগৰ, খোজা মতে দিছে বা কিবা কৰি হ'লেও ন, সিহঁতখিনিয়ে মানে সেই বস্তুটো সিহঁতৰ লাগিবই মানে তেনেকুৱা। হয়। তুমি বস্তুটো দেখি আহিছা কাৰণে তুমি বুজি পাইছা। এতিয়া তুমি কিবা পঢ়ি থকাৰ লগতে কিবা ইনকমৰ কিবা কৰি আছা নি, মানে মাক যাতে মায়েও কষ্ট নাপাওক, ময়ো ক'ৰবাত দুই এটকা ঘটি পেলাই মাক দিব পাৰোঁ যাতে তেনেকৈ? হয়, পঢ়ি আছোঁ। পঢ়ি মানে মই ডিগ্ৰী ছেকেণ্ড ছেমৰ পৰা। হয়। তাৰপিছতে মই ভাওনাও কৰোঁ মাজে মাজে। ভাওনা কৰি পেলাই তেনেকৈ পাওঁ আৰু ইমান সৰহকৈ নাপাওঁ ধৰি লওক, তথাপিতো পাওঁ কিবা এটা। তাৰপিছতে মই গেমো খেলোঁ, এই ধৰক কিক বক্সিং হওক, কুংফু, উচু এনেকুৱা ধৰণৰ। এতিয়া তাৰ পৰা পাওঁ আৰু স্কলাৰশ্বিপ, তেনেকেই চলোঁ। তোমাৰ গুৰু? মোৰ গুৰু মোৰ মামা হয়। প্ৰথমতে আছিলে মই চাউলিন টেম্পলৰ আছিলোঁ। হয়। প্ৰথমতে আছিলে অৰুণজ্যোতি হাজৰিকা। তাৰপিছত 2021 মই চাউলিন টেম্পলৰ পৰা ওলাই আহিলোঁ। তাৰপিছত মামাৰ লগত কাম কৰি আছোঁ, উচু, কিক বক্সিং এইবিলাক আৰু। বাকী তুমি ক'ৰবাত পাইছা কিবা? হয়, মই নেশ্যনেল খেলোঁ, নেশ্যনেল চাণ্ডা খেলোঁ মই কিক বক্সিং, সেয়াই আৰু। ৰিচেণ্ট ডিষ্ট্ৰিক্ট এখন খেলি আহিছোঁ কিক বক্সিঙৰ, লখিমপুৰ কদম তিনিআলিত, তেনেকৈ। বাকী তাৰপৰা যদি তুমি কিবা এটা মানে ক'ৰবাত প্ৰাইজ মানি এটা দিলে, ক'ৰবাত ধৰিলা ভাওনা এখন কৰিলা, পইচা এটা দিলে, সেই পইচাটো কি কৰা তুমি? পইচা বিশেষকৈ মই মাৰ হাততে দিওঁ, কাৰণ মোৰ হাতত থাকিলে মই খৰচ হৈ গুচি যায়। কেনি খৰচ হয় মই নিজেই গম নাপাওঁ। কষ্ট হ'ব, যিহেতু ডেকা লোৱা ন, ওলাই আহিলে পইচা লাগেই, চবকে লাগে, হয়। খৰচ হৈ যায়। লগৰবিলাকেও ধৰিলা কিবা এটা খোৱা বুলি ক'লে, ক'ৰবাৰ পৰা গ'লা কিবা এটা পাৰ্টি এটা খোৱা, কিবা এটা তেনেকুৱা। আৰু তুমিওতো খোৱা যেতিয়া নিজে খাওঁ যেতিয়া নিজেও খুৱাব লাগিব। তেনেকৈ তেতিয়াহ'লে চলি আছা ন? তেনেকৈ চলি। বাকী তুমি গান কিবা গোৱা নহয় বোলা ন? গান এটা দুটা গাওঁ, বিশেষকৈ মই ইমান পাকৈত নহয় বাৰু দেই। হয়। কেনেকুৱা ধৰণৰ গান গোৱা? জুবিন দাৰ গানেই গাওঁ। জুবিন দা ন? জুবিন দাৰ গান এটা আমাক শুনাবা এতিয়া। হয়, জুবিন দাৰ গান এটা শুনাম বাৰু। কোৱাচোন এবাৰ ভাল পাওঁ বুলি, সুৰে মোৰ আকাশ চুব, মৰমবোৰ গান হৈ বিয়পি বাগৰি সাগৰ হ'ব, উশাহে উশাহে সপোন ভাল পোৱা, তেজে তেজে উমাল উমাল ভাল লগা, এবুকু মৰমে চুমি ৰব, কোৱাচোন এবাৰ ভাল পাওঁ বুলি, সুৰে মোৰ আকাশ চুব। সুন্দৰ, ধুনীয়া হৈছে, কণ্ঠ ধুনীয়া তোমাৰ। তো আমি গমেই পোৱা নাছিলোঁ বহুতখিনি ল'ৰা ছোৱালী আছে এনেকৈ পেলাই। হয়। সুন্দৰ কণ্ঠ, ভাল গীত গায়, বহুতখিনি প্ৰতিভা আছে। হয়। তো এতিয়া এই চেনেলটো বা এই আমাৰ মানে মা অনুষ্ঠানটোৰ জৰিয়তেহে আমিও নিজে গম পাইছোঁ বা ৰাইজেও গম পাইছে। হয়। তো সেইখিনিয়ে আমি ৰাইজক দেখুৱাওঁ বুলি, উলিয়াই আনো বুলি ল'ৰা ছোৱালীখিনি, সেই মনোভাৱেহে আমি এই মা অনুষ্ঠানটো কৰিছোঁ। ঠিক আছে, খুব ভাল কাম কৰিছে, কাৰণ এনেকুৱা প্ৰতিভা বহুতো লুকাই থাকে। হয়। এখন মঞ্চৰ অভাৱত তেখেতলোকে ওলাই আহিব নোৱাৰে। হয়। আপোনালোকে খুব ভাল কাম কৰিছে। আৰু তোমালোকৰ ওচৰত কোনোবা যদি আছে এনেকুৱা প্ৰতিভাৱান ল'ৰা ছোৱালী, তো আমাক খবৰ দিবা। হয়। ষ্টুডিঅ'লৈ হ'লেও মাতিবা। হয়। আমি সদায় আছোঁ তেওঁলোকৰ লগত। বাকী এতিয়া তুমি যিহেতু মাৰ কথা ইমানখিনি ক'লা, হয়। মাক লৈ কিবা এটা মেছেজ দিব বিচাৰিবা? মাক লৈ মায়েতো যিহেতু ইমান কষ্টত আমাক ডাঙৰ দীঘল কৰিছে, হয়। তো মা সদায় ভালে থাকক, তাকে বিচাৰোঁ। আৰু বাকী অন্য ল'ৰা ছোৱালীবিলাক মাকবিলাক কেনেকৈ থাকক, বা ল'ৰা ছোৱালীবিলাক কেনেকুৱা হওক, মাক দেউতাক লৈ মানে কেনেকুৱা চিন্তা হওক, যে তোমাৰ ধৰে মানে মা দেউতালৈ চিন্তা কৰক। হয়। যেনেকৈ কিছুমান ল'ৰা ছোৱালী এতিয়া যে কৈছিলা যে মা দেউতাক কেনেকৈ কষ্ট কৰি পইচাকৈ দুটা মানে আনিছে, সেইটো চিন্তা নকৰে, সিহঁতক মানে জোৰ কৰি লাগে আৰু মোবাইলে হওক কিবা বস্তুৱে হওক খৰচ কৰিবলৈ হওক। তো সিহঁতখিনিক লৈ কিবা মেছেজ এটা দিব বিচাৰিবা? তেখেতলোকক লৈ বিশেষকৈ বুজাবলৈ নাযাওঁ, আৰু মই বিশেষকৈ বেলেগক জ্ঞান দিও বেয়া পাওঁ, আৰু মোক জ্ঞান দিলেও বেলেগে বেয়া পাওঁ। মানে এটাই কথা কওঁ যে ঘৰক কেতিয়াও প্ৰেছাৰ দিব নালাগে মা দেউতাক, কাৰণ তেখেতলোকে কিমান কষ্টত ডাঙৰ দীঘল কৰিছে সেইটো আমি বুজি পাব লাগে। হয়। কেতিয়াও বাইক লাগে বা মোবাইল লাগে বুলি কৈ ঘৰৰ পৰা নাইকিয়া হয় বা 3-4 দিন ভাত পানী নোখোৱাকৈ এনেকৈ থাকিব নালাগে কেতিয়াও। মই বহুতক দেখিছোঁ, সেইকাৰণে কৈছোঁ মানে কথাটো। সেইটো আমাৰ ওচৰতে বা গাঁৱতে বেলেগত হ'লেও দেখি থকা হয় তেনেকুৱা কিছুমান। হয়।
আজি অলপ দিনত হেৰিয়াত ফেচবুকত দেখিছিলোঁ ষ্টেটাছ তাত তো সঁচাই নে মিছা নাজানো ভিডিঅ' কৰিবলৈ গৈ পায় হয় বাইক লাগে বুলি কয় ঘৰ ভাঙি দিছে ল'ৰাতে হয় মই দেখা নহয় বস্তুটো অঁ কালি তেনেকুৱা এটা ভিডিঅ' পাইছোঁ মই ঘৰ ভাঙিছে পূৰা বাইক লাগে তো সেইটো হ'ব নালাগে ভালকৈ এইটো পঢ়া সময় ভালকৈ পঢ়িব লাগে কষ্ট কৰিব লাগে পঢ়াত হয় মন দিব লাগে দি তাৰপাছত নিজেই কিবা এটা কৰি পইচা দুটকা কামাই ইনকাম কৰি হয়। নিজেই ল'ব লাগে তেতিয়া ভাল হয় নিজেই ল'ব লাগে একচুৱেলি কাৰণ ঘৰৰ মা দেউতাক ইমান প্ৰেছাৰ দি লাভো নাই কাৰণ ইমান সৰুৰ পৰা যিহেতু ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছেই সেইকাৰণে কেতিয়াও এনেকৈ ঘৰত বা এনেকৈ প্ৰেছাৰ দিব নালাগে মা দেউতাক যিমান পাৰে নিজেই কৰাটো ভাল দুদিন দেৰি হওক দৰকাৰ হ'লে কিন্তু নিজেই কৰাটো দৰকাৰ আৰু যি নহওক এইখিনি কথা সামৰিছোঁ হয়। বেছিকৈ কৈ থাকিলে কোনোবাই বেয়াও হ'ব পাৰে বেয়াটো পাবই ন তাৰপৰা বাকী এতিয়া আৰু দুটামান বস্তু লৈ অনা হ'লে আমাৰ ভালেই আছিলে খোল এটা নেগেৰা এটা ন লাগিছিলে বাৰু কিন্তু মই বজাওঁ। বিশেষভাৱে প্ৰস্তুত নাছিলোঁ মই এফালে গৈছিলোঁহে হয় তাৰপৰা ভাইটি এজনে খবৰ কৰিলে এনেকুৱা এনেকুৱা কথা বোলো হ'ব পিছত কেতিয়াবা এদিন ন হয় আমাৰ ৰাইজক দেখাবা হয় আৰু তুমি কিবা নাম চাম গোৱা হ'বলা ভক্তিমূলক কিবা গোৱা নেকি শুনিছিলোঁ ভক্তিমূলক দিহানাম নহয় একচুৱেলি মই দেহ বিচাৰৰ গীত এটা দুটা গাওঁ আৰু। গীত ন দেৱজৰ গীত এটা শুনাবা এটা কলি শুনাই দিব পাৰোঁ ঠিক আছে ঠিক আছে মই এটি দেহ বিচাৰৰ গীতৰ কলি হয়। গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে কোনেনো বুজিব উৰ্মিলাৰ দুখৰ বেদনা কোনেনো দিব গৈ উৰ্মিলাক মনৰ সান্তনা ভৰ জোৱান কালত ভাৰ্যা অযোধ্যাতে থৈ অযোধ্যাতে থৈ লক্ষ্মণ গ'ল বনবাসে ৰামৰে সাৰথি হৈ লক্ষ্মণ গ'ল বনবাসে ৰামৰে সাৰথি হৈ গানটোতে যেন গোটেই ৰামায়ণখন সোমাই আছে তেনেকুৱা লাগিছে হয় বাকী তোমাৰ সংগীত গুৰু মোৰ সংগীত গুৰু বিশেষকৈ মই সংগীত তেনেকৈ শিকা নহয় হয় মই যেনে দেহ বিচাৰক গীতটোকে দেহ বিচাৰৰ গীত এতিয়া তুমি দেহ বিচাৰক গীত গোৱা নাই জানো হয় তেওঁ তোমাৰ সংগীতৰ কোনোবা গুৰু নাছিলে দেহ বিচাৰৰ গীতটো একচুৱেলি মই ভিডিঅ' এটা পাইছিলোঁ আমাৰ হয়। ইয়াৰ ওচৰৰে এজন হয়। বৰবালি দাদা এজন আছে দিগন্ত বৰা বুলি কয় হয়। তেখেতে ভাওনাও কৰে তেখেতে গাইছিলে এটা প্ৰগ্ৰেমত হয়। মই ইউটিউবত পাইছিলোঁ মানে ভিডিঅ'টো হয়। পাই পেলাই ইউটিউবৰ পৰা লিখিছিলোঁ মানে হয় লিখি পেলাই নিজে প্ৰেক্টিছ কৰিলোঁ দাদাজনে গোৱা শুনি পেলাই হয়। তেনেকৈ আৰু দাদাজনকো গুৰু হিচাপে ধৰিব পাৰি তেতিয়া মোৰ সকলো গুৰু হিচাপে মই সকলোকে গুৰু হিচাপে মানে তাকে তাৰপৰা তোমাৰ বাদ্যযন্ত্ৰ গুৰু মোৰ বাদ্যযন্ত্ৰ গুৰু খোলৰ আমাৰ প্ৰভাত কাকতি বৰবায়ন ছাৰ বেলগুৰি সত্ৰ হয় তাৰপিছত তবলাৰ আহিলে আমাৰ তেজেন দত্ত ছাৰ হয় ঢোলৰ সোমনাথ বৰা ছাৰ হয় সোমনাথ ওজা হয় সকলোতো চিনি পায়েই হয় তাৰপিছত কেচিঅ' এইবিলাক নিজে বজাব শিকিছোঁ হয় তেনেকুৱা বাকী গুৰুকেইজনক কিবা মেছেজ দিব বিচাৰিবা গুৰুকেইজনক মেছেজ দিবলৈ গ'লে মানে গোটেইকেইজনক সামৰি পেলাই দিব লাগিব কেইবাজনো নহয় জানো হয়। নাম কৰিও ক'ব নালাগে ধৰি লোৱা হয়। গোটেইকেইজনকে সকলোকে এটাই কৈছোঁ সকলো ভালে থাকক ভগৱানে তেওঁলোকক কিবা কৰক তেওঁলোকৰ জৰিয়তে ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ তেওঁলোক ভালে এইটো কাৰণেই থাকক হয় যাতে আমাৰ দৰে আৰু কেইটামান ল'ৰা ছোৱালী সমাজখন হয় এনেকৈ মানে সংগীত বিলাই যাব পাৰে হয় নহয় জানো সেইটো অতিকে প্ৰয়োজন কাৰণ আজিকালি চাব তবলা বজোৱা এজন মানুহ নাইকিয়া হৈ গৈছে নাইকিয়া হৈ বা গৈছে। ঢোল বজোৱা এজন মানুহ নাইকিয়া হৈ গৈছে ধৰক তেনেকুৱা মানে সেইকাৰণে আৰু মোৰ নিচিনাকৈ আৰু বেলেগকো শিক্ষা দিওঁ হয়। সকলো আগবাঢ়ি যাওক তাকে বিচাৰোঁ আৰু গুৰু নহ'লে কোনো বিদ্যা সম্পূৰ্ণ নহয় কেতিয়াও হয় গুৰু এজন থাকিব লাগিব গুৰু থাকিলেহে বিদ্যা গুৰু থাকিব সম্পূৰ্ণ লাগিব। হ'ব
নহ'লে ক'ৰবাত নহয় ক'ৰবাত এটা খুঁত থাকি যায় মানে থাকি যায়। সেই খুঁতটো তোমাৰ সম্পূৰ্ণ কৰিবলৈ হ'লে গুৰুজনেহে কৰি দিব পাৰিব। গুৰু লাগিবই, গুৰু অবিহনে মানে ধৰি লওক কোনো এটা বস্তু সম্পূৰ্ণ সম্পূৰ্ণ নহয়। আৰু আমি শুনিব পাইছিলোঁ মানে তোমাৰ লগত আহিছিলে ভাইটি এটা হ'বলা, তেওঁ কৈছিলে তুমি ভাওনাৰো মানে গীত গোৱা বুলি। হয়, ভাওনা গীত গাওঁ। হয়, এতিয়া আমাৰ ৰাইজক দৰ্শকক মানে হয়। ভাওনা গীত এটা শুনাব বিচাৰিবা? ভাওনাৰ গীত, হয়, ভাওনাৰ গীতটো বহুতেই আছে, বহুত ৰাগ আছে। তাৰ মাজতে তোমাৰ ভাল লগা এটা? ভাল লগা মানে বিশেষকৈ মই আৰম্ভণি অকণমান গাই দিছোঁ। ঠিক আছে, হ'ব। এটা কুলি। হে গুৰু গুৰু হে ভকত বান্ধৱ হৰি আচায়ব তাৰ ধৰি তুমি প্ৰভু জগত স্বামী, তুমি প্ৰভু জগত স্বামী। ধন্যবাদ। ধন্যবাদ। হয়, ভাল লাগিলে। হয়, সুন্দৰ কণ্ঠ তোমাৰ, আগৰ গীতাটো ভাল লাগিছে, ধুনীয়া। বাকী আজিলৈ ইমানতে সামৰোঁ। হয়, অনুষ্ঠানটি তোমাৰো দেৰি হৈছে চাগে, সময় অকণমান হৈ মায়ে আহিছে। কল কৰি আছে। হয়, এতিয়া আজিলৈ তোমাক বিদায় দিছোঁ। হয়, শেষত সকলোলৈকে ধন্যবাদ জনাইছোঁ, বিশেষকৈ আমাৰ কৃষ্ণ দাদা ৰয়েল কে কালচাৰলৈ আনি ইমানখিনি সুবিধা দিয়াৰ কাৰণে। আচলতে মই এনেকুৱা মঞ্চখন ক'তো পোৱা নাছিলোঁ। হয়, আজি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। তোমালৈও ধন্যবাদ থাকিলে। আমাৰ মা অনুষ্ঠানত আহি পেলাই তুমি মানে আমাৰ দৰ্শকক ইমানখিনি গীত শুনাই তেওঁলোকৰ মনত আনন্দ দিয়াৰ বাবে। হয়, বাৰু, ধন্যবাদ। ঠিক আছে, ধন্যবাদ।